নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই তিনিটা ৰাশিৰ এওঁলোকৰ কেৰিয়াৰ ক্ষেত্ৰত কেনে হ'ব তাৰে সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বৈদিক জ্যোতিষৰ ওপৰত ভিত্তি কৰি বৃষ ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষটোত আপোনালোকৰ ক্ৰীড়া ক্ষেত্ৰত কেনেকৈ কোৱা হ'ব আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজন। এই বছৰ বৃষ ৰাশিৰ ব্যক্তিসকলৰ কেৰিয়াৰত মনোৰম আৰু আশাবাঞ্চক ফলাফল লাভ কৰিব। আপোনাৰ ৰাশি চিহ্নৰ পৰা নৱম আৰু দশম ঘৰত শনিৰ উপস্থিতিয়ে আপোনাক শক্তিশালী কৰিব। আপুনি আপোনাৰ কামত আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰয়োগ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব আৰু এই কঠোৰ পৰিশ্ৰম আপোনাৰ বৃথা নহ'ব, বৰঞ্চ আপোনাৰ কামে সকলো ফালৰ পৰা প্ৰশংসা অৰ্জন কৰিব। আপুনি আপোনাৰ কামৰ বিষয়ে অতি গম্ভীৰ হ'ব আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু ইয়াৰ ফলত আপোনাৰ বহুত লাভজনক হ'ব। আপোনাৰ এইটো লাভজনক হ'ব যে আপুনি আপোনাৰ জ্যেষ্ঠসকলৰ সংগ পাব, তেওঁলোকে আপোনাক সমৰ্থন কৰিব। আপুনি কামৰ বাবে বিদেশলৈ যোৱাৰো সুযোগ পাব পাৰে আৰু তেওঁলোকে আপোনাক বিশেষভাৱে প্ৰচাৰ কৰিব আৰু আপোনাৰ দৰমহাও বৃদ্ধি কৰিব। যদিও কিছু পলম হ'ব পাৰে, বিশেষকৈ মাৰ্চ মাহৰ পৰা এপ্ৰিল আৰু ডিচেম্বৰ মাহৰ ভিতৰত আপোনাৰ চাকৰিত অগ্ৰগতিৰ সম্ভাৱনা আছে। এই বছৰ আপুনি আপোনাৰ সকলো মনৰ সৈতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আপোনাৰ কাম ভালদৰে কৰিব পাৰিব। আপোনাৰ সৈতে কাম কৰা সকলো ব্যক্তি অৰ্থাৎ সহকৰ্মীসকলৰ মনোভাৱো আপোনাৰ প্ৰতি ভাল হ'ব আৰু আপুনি সময়ে সময়ে তেওঁলোকৰ সহায় লাভ কৰিব। যদি আপুনি কাৰোবাৰ কথাত আপুনি আবদ্ধ হোৱাৰ পৰিহাৰ কৰে আৰু আপোনাৰ যিকোনো সহকৰ্মীৰ সৈতে পোনপটীয়াকৈ কথা পাতে, তেনেহ'লে আপুনি সকলোৰে সহযোগিতা লাভ কৰিব আৰু আপোনাৰ কামো যথেষ্ট ভাল হ'ব আৰু সিদ্ধি কৰিব পাৰিব। মিথুন ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষটোত আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই 2024 চনৰ গ্ৰহবোৰৰ চলাচলে এনেধৰণৰ সূচনা প্ৰদান কৰিছে যে আপুনি কামত যিকোনো ধৰণৰ শ্বৰ্টকাট পৰিহাৰ কৰা উচিত হ'ব। আপুনি যিমানেই বুদ্ধিমত্তা প্ৰদৰ্শন নকৰক, আপুনি প্ৰতিটো কাম এক চিকুটত সমাধান কৰিবলৈ সক্ষম হ'ব। তথাপিও আপুনি শ্বৰ্টকাট আশ্ৰয় লোৱা পৰিহাৰ কৰিব লাগিব, কিয়নো ই বিশেষভাৱে হ্ৰস্বম্যাদী সময়ত লাভজনক, কিন্তু আপুনি দীৰ্ঘম্যাদী সময়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ এই বছৰটোৰ আৰম্ভণি খুবেই ভাল। আপুনি কামত ভাল সফলতা লাভ কৰিব। আপুনি আপোনাৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ অব্যাহত ৰাখিব, যাৰ বাবে আপোনাক আন ব্যক্তিসকলৰ সৈতে তুলনা কৰা হ'ব আৰু ইয়াত আপোনাৰ ওপৰত বিশেষভাৱে প্ৰভাৱ থাকিব। মিথুন ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ ইয়াৰ বিশেষ ফল পোৱা যায় যে আপুনি মাৰ্চ মাহৰ শেষৰ পৰা এপ্ৰিলৰ শেষৰ ফালে আপুনি বিশেষভাৱে পদোন্নতি পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। মে' মাহৰ পৰা আপুনি চৰকাৰী চাকৰিৰ বাবে আন এখন ৰাজ্য বা আন এখন দেশলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি কামত ব্যস্ত থাকিব আৰু আপুনি আপোনাৰ কামৰ বিষয়ে অতি গম্ভীৰ হ'ব, যাৰ ফলত আপুনি যথেষ্ট লাভান্বিত হ'ব। লগতে আপুনি 7 মাৰ্চৰ পৰা 31 মাৰ্চ আৰু 18 ছেপ্টেম্বৰৰ পৰা 13 অক্টোবৰলৈকে কেৱল এটা নতুন চাকৰিৰ সুযোগো পাব পাৰে। যদি আপুনি আপোনাৰ চাকৰি সলনি কৰিব বিচাৰিছে, তেন্তে আপুনি এইবাৰ ইয়াক সলনি কৰিবলৈ সক্ষম হ'ব পাৰিব আৰু সফল হ'ব। মে' মাহত আপোনাৰ বিভাগত বিশেষভাৱে পৰিৱৰ্তনৰ সম্ভাৱনাও অত্যন্ত প্ৰবল থাকিব। বছৰটোৰ আৰম্ভণি খুবেই ভাল, কিন্তু বছৰৰ শেষাৰ্ধত অৰ্থাৎ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই সময়কণত আপুনি আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াৰ সৈতে ভাল সম্বন্ধ বিশেষভাৱে সম্পৰ্ক বজাই ৰাখিব পাৰিব। অন্যথা আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। লগতে নিবনুৱাসকলে
বছৰৰ শেষৰ মাহত চৰকাৰী চাকৰি বিশেষভাৱে পোৱাৰ সম্পূৰ্ণ যোগ আছে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।